আজি যদি আপুনি ইনটেণ্ড কৰিছে কিমান দিন পিছত সেই মেডিচিনটো আহি আপোনাৰ সাব চেণ্টাৰত হাজিৰ হৈছে এইখিনি সময়খিনি কোৱা হয় লিড টাইম বুলি এতিয়া বাফাৰ ষ্টকটো এই লিড টাইমৰ ওপৰত ভিত্তি কৰি বা নিৰ্ভৰ কৰি আমি মানে ক্যালকুলেট কৰিব লগা হয় ধৰি লওক এদিনত আপুনি কিমানজন মানুহক এনেকুৱা মেডিচিন দিছে মই ধৰি লৈছো 5 জন মানুহক আপুনি মেডিচিন দিছে 30 টা কৈ দিছে তেনে যদি 5 জন মানুহক 30 টা কৈ মেডিচিন দিছে তেনেহলে কিমান লাগিব হাইপাৰটেনছনৰ ক্ষেত্ৰত হলে যে 5 আৰু 30 পূৰণ কৰিলে 150 তেনে এদিনত যদি 150 আপোনাৰ মেডিচিনৰ প্ৰয়োজন হয় 150 টেবলেটৰ কথা কৈছো মই এতিয়া চাও লিড টাইম ধৰি লৈছো মই ক্যালকুলেশনৰ সুবিধাৰ কাৰণে কৈছো ধৰি লৈছো আপোনাৰ সাব চেণ্টাৰৰ কাৰণে লিড টাইমটো 10 দিন তে এদিনত প্ৰয়োজন হয় আপোনাৰ 150 টেবলেট গটিকে লিড টাইম 10 দিন তো পূৰণ কৰিলে কিমান হ'ব 150 * 10 মানে 1500 তাহলে আপুনি 1500 হাইপাৰটেনছন বা এমলোডিপিনৰ টেবলেট মজুত থাকাৰ সময়ত আপুনি ইনটেণ্ড কৰিব লাগিব আৰু এই 1500 টেবলেটকে কোৱা হ'ব বাফাৰ ষ্টক বুলি